নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসী বন্ধু ইউটিউব চেনেলটোলৈ মাজত মাত্ৰ এটা দিন আছে গেট 3 গ্ৰেজুৱেশ্যন লেভেল আৰু ড্ৰাইভাৰ এক্সাম হ'ব আপোনাৰ 29 তাৰিখে গতিকে আমি গেট 3 ড্ৰাইভাৰ আৰু লগতে গ্ৰেজুৱেশ্যনত যিবিলাক ইম্পৰ্টেণ্ট কুৱেশ্যন সেইবোৰ আমি অলৰেডি ডিছকাছ কৰিছোঁ আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ 1000টা কুৱেশ্যন এটা সিৰিজ থাকিব মাজত মাত্ৰ কালি দিনটো আছে আজি আৰু কালিৰ ভিতৰত যেকেটা কোৱেশ্চন পায় আপোনালোকে সকলোবোৰ কোৱেশ্চন চাব ইয়াত এমসিকিউ নাই ডাইৰেক্ট কোৱেশ্চন আনসাৰ আছে যদি আপোনালোকে ভিডিওটো ভাল পায় চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাৰণ আমি কম্পিটিটিভ এক্সামৰ লগতে বিভিন্ন ধৰণৰ খবৰ আপোনালোকে এই চেনেলটোত পাব আৰু যদি আপোনালোকে ভাল পায় ভিডিওটো এটা লাইক কৰি দিব ওকে আৰু যদি আপোনালোকে পিডিএফৰ প্ৰয়োজন হয় তেনেহলে আপোনালোকে গেট 4 ৰ কাৰণে যদি পিডিএফ লাগে তাৰ পিছত আপোনাৰ ড্ৰাইভাৰৰ কাৰণে যদি পিডিএফ বোৰ লাগে আপোনালোকে চাব বিচাৰে এই পিডিএফটোৰ লগতে আৰু বহুকেইটা পিডিএফ আছে 99 रुपीस পে কৰি আপোনালোকে চাব পাৰিব আমাৰ WhatsApp নম্বৰটো আপোনালোকে জানে 8638686390 ওকে সো বেছি দেৰি নকৰি কোৱেশ্চনটো আৰম্ভ কৰিছো প্ৰথম কোৱেশ্চনটো কি আছে সো এনেকুৱা ধৰণৰ কোৱেশ্চন প্ৰায় দেখা পাবা পৰীক্ষাত ক্ৰমোজমৰ গঠনত কোনে অংশগ্ৰহণ কৰে এনেকুৱা ধৰণৰ কোৱেশ্চন প্ৰায় আহি থাকে পৰীক্ষাত সায়েন্সৰ আহে সো গেট 3 গেট 4 দুইটা কাৰণে ইম্পৰ্টেন্ট ডিএনএ আৰু প্ৰটিন এনসাৰটো হৈছে ডিএনএ আৰু প্ৰটিন ক্ৰমোজমৰ গঠনত কোনে অংশগ্ৰহণ কৰে ডিএনএ আৰু প্ৰটিনে অংশগ্ৰহণ কৰে মনত ৰাখিব নেক্সট কোৱেশ্চনটো চোৱা 17 নং অনুচ্ছেদটো কি বিষয়ৰ সৈতে জড়িত বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আৰ্টিকেলৰ ওপৰত কোৱেশ্চন আহিবই তোমালোকৰ যি সকলে আৰ্টিকেলৰ ওপৰত কোৱেশ্চন চোৱা নাই এতিয়াই চাবা আৰু কাৰণ তোমালোকৰ আৰ্টিকেলৰ ওপৰত প্ৰায় কোৱেশ্চন গেট 3 দেখা পাবা গ্ৰেজুৱেশ্যন লেভেলত ওকে গতিকে 17 নম্বৰ যেটো আৰ্টিকেল সেই আৰ্টিকেলত কিহৰ সৈতে জড়িত জানানে অস্পৃশ্যতাৰ অন্ত সৈতে জড়িত গতিকে 17 নম্বৰ অনুচ্ছেদটো কি বিষয়ৰ সৈতে জড়িত অস্পৃশ্যতাৰ অন্ত মনত থাকিব নেক্সট কোৱেশ্চনটো কি আছে চোৱা 1 কিলোগ্ৰাম ওজনৰ সমান কিমান নিউটন মানে 1 কিলোগ্ৰামত কিমান নিউটন থাকে খুদিছে এনসাৰটো হৈছে 9.8 নিউটন গতিকে 1 কেজিত কিমান নিউটন থাকে 9.8 নিউটন গতিকে এই এনেকুৱা ধৰণৰ কোৱেশ্চন প্ৰায় পৰীক্ষাত দেখা পাবা কমন কোৱেশ্চন এবিলাক সো ভিডিওটো শেষলৈকে চাবা নেক্সট কোৱেশ্চনটো কি আছে পৰৱৰ্তী বৈদিক যুগৰ মৃৎশিল্পৰ ভিতৰত কোনবিধ মৃৎশিল্প আটাইতকৈ বৈশিষ্ট্যপূৰ্ণ সূচক ইয়াৰ এনসাৰটো হৈছে ৰং কৰা বা ধূসৰ বেৰ গতিকে এটো হৈছে আটাইতকৈ বৈশিষ্ট্যপূৰ্ণ সূচক নেক্সট কোৱেশ্চনটো আহিছো মুক্তেশ্বৰ মন্দিৰৰ বিষয়ে বহু কোৱেশ্চন আহে মুক্তেশ্বৰ মন্দিৰ ক'ত আছে মুক্তেশ্বৰ মন্দিৰ ক'ত আছে ভুৱনেশ্বৰত আছে গতিকে মনত ৰাখিব মুক্তেশ্বৰ মন্দিৰ ক'ত আছে ভুৱনেশ্বৰত আছে ওকে নেক্সট কোৱেশ্চনটো আহিছো ইতিহাসৰ প্ৰাৰম্ভিক সময়ছোৱা কলৈ যায় ইতিহাসৰ প্ৰাৰম্ভিক সময়ছোৱা পুৰাপাথৰ যুগলৈ যায় ওকে পুৰাপাথৰ যুগলৈ যায় মনত ৰাখিব নেক্সট কোৱেশ্চন কোন সময়ত প্ৰথমে শিলৰ সজুলি পোৱা গৈছিল এটো আমি সকলোৱে জানো পুৰাপাথৰ যুগত প্ৰথমতে পত্ৰপ্ৰস্থ বা পুৰাপাথ ওকে গতিকে সেই সময়ত আমাৰ শিলৰ সজুলি পোৱা গৈছিল নেক্সট কোৱেশ্চন নগৰ পৰিকল্পনাৰ বাবে কোনখন সভ্যতা বিখ্যাত আমি অলৰেডি সকলোৱে জানো নগৰ পৰিকল্পনাৰ বাবে কোনখন সভ্যতা বিখ্যাত হিন্দু উপত্যকা সভ্যতা হয় নে নহয় ইন্ডাছ ভেলী সিভিলাইজেশ্যন পৰিচা নহয় গতিকে হিন্দু উপত্যকা সভ্যতাটো নগৰ পৰিকল্পনাৰ বাবে বিখ্যাত নেক্সট কোৱেশ্চনটো লাইছো সিন্ধু নদীৰ পাৰত সিন্ধু উপত্যকা সভ্যতাৰ কোনটো স্থান আছিল আমি সকলোৱে জানো কোনটো স্থান মহেঞ্জোদাৰো হয়নে মনত ৰাখিবা কোনটো স্থান আছিল মহেঞ্জোদাৰো আছিল গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকে প্ৰায় দেখি পাবা আমি এটা দুটা নহয় আজি বহুকেইটা কোৱেশ্চন লৈছো আমি 1000টা কোৱেশ্চন ডিসকাস কৰিম এই দুদিনৰ ভিতৰত গতিকে আপোনালোকে সিৰিজটো ফলো কৰিবলৈ নাপাহৰিব নেক্সট কোৱেশ্চনটো লাইছো মহেঞ্জোদাৰো স্থানীয় নাম কি আছিল বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এটো মহেঞ্জোদাৰৰ স্থানীয় নাম কি আছিল মৃতকৰ টিলা বহুতে নাজানে যে মহেঞ্জোদাৰৰ স্থানীয় নাম কি মৃতকৰ টিলা গতিকে মনত ৰাখিব মৃতকৰ টিলা ওকে নেক্সট কোৱেশ্চনটো লাইছো বিশাল বাথৰুমটো ক'ত পোৱা গ'ল বিশাল বাথৰুমটো ক'ত পোৱা গ'ল মহেঞ্জোদাৰো ওকে মহেঞ্জোদাৰত এটা বিশাল বাথৰুম পোৱা গৈছে গতিকে মনত ৰাখিব ক'ত পোৱা গৈছে মহেঞ্জোদাৰত পোৱা গৈছে নেক্সট কোৱেশ্চন চীনত শাখা খোলা প্ৰথম ভাৰতীয় বেংক কোনটো যেটো চীনত ব্ৰাঞ্চ খুলিছে মানে শাখা খুলিছে হেটো হৈছে ভাৰতীয় ষ্টেট বেংক SBI কোড শাখা আছে চীনত শাখা প্ৰথমতে খুলিছে গতিকে মনত ৰাখিব চীনত শাখা খোলা প্ৰথম ভাৰতীয় বেংকটোৱে হৈছে SBI বাকিবোৰ পিছত খুলিছে মনত থাকিব কোৱেশ্চন কেইটা কেনেকৈ লাগিছে ক্লাছটো কৰি কেনেকৈ লাগিছে আমনি লাগিছে নেকি আমনি লাগিলে কবা নেক্সট কোৱেশ্চনটো লাহিছো গুপ্ত যুগৰ শেষৰ ফালে কোনখন বিশ্ববিদ্যালয় বিখ্যাত হৈছিল গুপ্ত যুগৰ যেটা শেষ হ'বলৈ
হৈছিল সেই সময়ত নালান্দা বিশ্ববিদ্যালয় বিখ্যাত হৈ পৰিছিল গতিকে কেতিয়াবা কোৱেশ্চন এনেধৰণে ঘূৰাই পকাই দিব পাৰে যে গুপ্ত যুগৰ শেষৰ ফালে কোনখন বিশ্ববিদ্যালয় বিখ্যাত হৈছিল নালান্দা বিশ্ববিদ্যালয় মনত ৰাখিব নেক্সট কোৱেশ্চন ভাৰতীয় নেপোলিয়নৰ উপাধি কোনে দিছে বা কাক দিয়া হৈছিল ভাৰতীয় নেপোলিয়ন বুলি কাক কোৱা হয় কোৱেশ্চনটো এনেধৰণে আহে তেতিয়া মনত ৰাখিবা সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয় গতিকে সমুদ্ৰগুপ্ত ওকে নেক্সট কোৱেশ্চনটো লাইছো আয়ুৰ্বেদৰ বৈধ চিকিৎসাসমূহ আপুনি ঈশ্বৰৰ পৰা বুলি গণ্য কৰে নে কাৰ আনসাৰ কি হ'ব ধনৱন্তৰী গতিকে শুদ্ধ উত্তৰটো নেক্সট কোৱেশ্চন প্ৰথম জনা গুপ্ত শাসক কোন আছিল বা গুপ্ত শাসক প্ৰথমজন গুপ্ত শাসক কোন আছিল শ্ৰীগুপ্ত গতিকে নামটো মনত ৰাখিব শ্ৰীগুপ্ত প্ৰথমজন শাসক নেক্সট কোৱেশ্চন ৰোম সাম্ৰাজ্যৰ সৈতে ভাৰতৰ বাণিজ্যৰ অন্ত পৰিল ৰোমত আক্ৰমণৰ লগে লগে গতিকে কাৰ আক্ৰমণৰ লগে লগে ৰোম সাম্ৰাজ্যৰ অন্ত পৰিছিল ভাৰতৰ বাণিজ্যৰ অন্ত পৰিছিল ৰোম সাম্ৰাজ্যত হুনছৰ ধাৰা আক্ৰমণৰ লগে লগে ৰোম সাম্ৰাজ্যৰ সৈতে ভাৰতৰ বাণিজ্য অন্ত পৰিছিল গতিকে হুনছ মনত ৰাখিব নেক্সট কোৱেশ্চন আৰ্যভট্ট আৰু বাৰহমীৰৰ বিখ্যাত নাম কাৰ যুগৰ লগত জড়িত আৰ্যভট্ট আৰু বাৰহমীৰৰ বিখ্যাত নাম গুপ্ত বংশৰ লগত জড়িত কাৰ লগত জড়িত গুপ্ত বংশৰ লগত জড়িত নেক্সট কোৱেশ্চনটোলৈ আহিছো এলাহাবাদৰ স্তম্ভত কাৰ কৃতিত্ব খোদিত কৰা হৈছে সমুদ্ৰগুপ্তৰ গতিকে সমুদ্ৰগুপ্তৰ এলাহাবাদৰ স্তম্ভত কাৰ কৃতিত্ব খোদিত কৰা হৈছে সমুদ্ৰগুপ্তৰ মনত ৰাখিবা নেক্সট কোৱেশ্চন গুপ্ত যুগৰ উৎপত্তি কোন আছিল বা গুপ্ত যুগৰ শাসক কোন আছিল শ্ৰীগুপ্ত মনত ৰাখিব নেক্সট কোৱেশ্চন গুপ্ত যুগত কোনটো ধাতুৰ বেছিভাগ মুদ্ৰা জাৰি কৰা হৈছিল এটো কিন্তু বহুত ইম্পৰ্টেন্ট বহুতে নাজানে যে গুপ্ত যুগত সোণ ধাতুৰ বেছিভাগ মুদ্ৰা জাৰি কৰা হৈছিল আগতে মুদ্ৰা সোণৰ আছিল ৰূপৰ আছিল এতিয়াহে আপোনাৰ মুদ্ৰাৰ ভ্যালু নোহোৱা হৈছে গতিকে মনত ৰাখিব নেক্সট কোৱেশ্চন ৰাসায়নিকভাৱে ধাতু আৰু অধাতু দুইটা হিচাপে আচৰণ কৰা ধাতু কি বুলি কোৱা হয় মেটালয়েড বুলি কোৱা হয় মনত ৰাখিব কি বুলি কোৱা হয় মেটালয়েড বুলি কোৱা হয় এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আমি আজি এটা দুটা নহয় হাজাৰটা কোৱেশ্চন ডিসকাস কৰিবলৈ ওলাইছো গতিকে তোমালোকে যদি ভিডিওটো চাব বিচাৰে চাব পাৰা নেক্সট কোৱেশ্চন টেঙা ফলত কোনটো এসিড থাকে যিকোনো ধৰণৰ টেঙা আমি যে টেঙা খাই ভাল পাওঁ টেঙা টাইপত এসিড থাকে কি এসিড থাকে শুদ্ধ উত্তৰটো হৈছে সাইট্ৰিক এসিড থাকে গতিকে সাইট্ৰিক এসিড টেঙাত আকৌ বিভিন্ন ধৰণৰ এসিড আছে সাইট্ৰিক এসিড কোনকেইটা ফলত পোৱা যায় সাইট্ৰিক এসিড কোনকেইটা টেঙাত আছে টেঙা বুলি ক'লেতো টেঙাৰ ভাগ আছে হয় না 1 2 3 বহুত ভাগ আছে টেঙাৰ গতিকে সাইট্ৰিক এসিড কোনকেইটা টেঙাত আছে টাৰ্টাৰিক এসিড কোনকেইটা টেঙাত আছে তোমালোকে সেই ভাগকেইটা চাবা হা সাইট্ৰিক এসিড টাৰ্টাৰিক এসিড এনেকুৱা ধৰণৰ এসিড কোনকেইটা ভাগ আছে নেক্সট কোৱেশ্চন ভাৰতত প্ৰধানমন্ত্ৰীৰ পদ কি বুলি গণ্য কৰা হয় ভাৰতত প্ৰধানমন্ত্ৰীৰ পদটোক কাৰ্যবাহী মুৰব্বী বুলি গণ্য কৰা হয় কি বুলি কোৱা হয় কাৰ্যবাহী মুৰব্বী বুলি গণ্য কৰা হয় নেক্সট কোৱেশ্চন তাজমহল বিবি কা মকবৰা ইতমাদ উদ দৌলা কিহৰ কীৰ্তিচিহ্ন জানেনে মৃত ব্যক্তিৰ কীৰ্তিচিহ্ন এন্তে সকলোৱে জানো আমি হয়নে নেক্সট কোৱেশ্চন সম্ৰাট অশোক কাৰ উত্তৰাধিকাৰী আছিল সম্ৰাট অশোক কাৰ উত্তৰাধিকাৰী আছিল বহুত ইম্পৰ্টেন্ট কোৱেশ্চন সম্ৰাট অশোক আছিল বিন্দুসাৰৰ উত্তৰাধিকাৰী মনত ৰাখিব নেক্সট কোৱেশ্চন প্ৰথমবাৰ বাবে কেতিয়া ভাৰতীয় সংবিধান সংশোধন কৰা হৈছিল এটো চনটো বহুতে পাহৰি যায় 1950 চনত ওকে 1950 চনত প্ৰথমবাৰ বাবে ভাৰতীয় সংবিধানখন সংশোধন কৰা হৈছিল এটো মনত ৰাখিব কেতিয়া 1950 চনটো বহুত ইম্পৰ্টেন্ট নেক্সট কোৱেশ্চন কোন চনত ৰলেট আইন কাৰ্যকৰী কৰা হৈছিল ৰলেট নহয় এটো ৰাউলাট হ'ব ৰাউলাট আইন কাৰ্যকৰী কৰা হৈছিল 1999 ত 1919 চনত ৰাউলাট এক বা ৰাউলাট আইন কাৰ্যকৰী কৰা হৈছিল 1999 ত 1919 ত ওকে নেক্সট কোৱেশ্চন মহাৰাণা প্ৰতাপে কাক বুলবুল বুলি অভিহিত কৰিছিল এটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন বুলবুল বুলি কাক অভিহিত কৰিছিল মহাৰাণা প্ৰতাপে বুলবুল বুলি কাক অভিহিত কৰিছিল আপোনাৰ খুৰালৈ গতিকে খুৰাক বুলবুল বুলি অভিহিত কৰিছিল নেক্সট কোৱেশ্চন বক্সাৰ ইভান্ডাৰ হলিফিল্ডক কি নামেৰে জনা যায় কাৰেক্ট আনসাৰ হৈছে প্ৰকৃত চুক্তি নামেৰে জনা যায় নেক্সট কোৱেশ্চন সিন্ধু উপত্যকা সভ্যতাৰ বন্দৰ ক'ত আছিল আমি সকলোৱে অৱগত লোথালত আছিল হয়নে গতিকে মনত ৰাখিব নেক্সট কোৱেশ্চন জৈন ধৰ্মত মহাবীৰক কি বুলি গণ্য কৰা হয় জৈন ধৰ্মত মহাবীৰক মূল প্ৰতিষ্ঠাপক বুলি গণ্য কৰা হয় নেক্সট কোৱেশ্চন আহিছো তলৰ কোনজন শাসক মগধৰ উত্থানৰ বাবে দায়ী
গতিকে বিম্বিসাৰ মনত ৰাখিবা বিম্বিসাৰ মগধৰ উত্থানৰ বাবে দায়ী ওকে নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ ভাৰতত পেছাদাৰী টি20 ক্ৰিকেট লীগক কি বুলি কোৱা হয় ভাৰতত পেছাদাৰী টি20 ক্ৰিকেট লীগক কি বুলি কোৱা হয় কাৰেঞ্চাৰ হৈছে IPL বুলি কোৱা হয় IPL পেছাদাৰী টি20 ক্ৰিকেট লীগ মনত ৰাখিবা তোমালোকে IPL চাই পাইছা IPL চোৱা গতিকে যিসকলে IPL চোৱা গম পাইছে IPL কিহৰ কাৰণে বিখ্যাত হয়নে নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ ভাৰতৰ ৰাষ্ট্ৰপতি কোন বৰ্তমান ৰামনাথ কোবিন্দ নহয় ভাৰতৰ ৰাষ্ট্ৰপতি এই কুৱেশ্যনটোৰ এনসাৰ বৰ্তমান আপোনালোকে মোক কমেণ্ট কৰি জনাব বৰ্তমান ভাৰতৰ ৰাষ্ট্ৰপতিৰ নাম কি আপোনালোকে কওকচোন মই এনসাৰটো মুছি দিছোঁ আপোনালোকে মোক বৰ্তমানৰ ভাৰতৰ ৰাষ্ট্ৰপতিজনৰ নাম কওক বৰ্তমান আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতিজনৰ নাম কওক কোনে ক'ব পাৰে ওকে নেক্সট কুৱেশ্যন শেহতীয়াকৈ শচীন তেণ্ডুলকাৰক কোনটো উপাধি প্ৰদান কৰা হৈছিল শেহতীয়াকৈ শচীন তেণ্ডুলকাৰক পদ্ম বিভূষণ উপাধি প্ৰদান কৰা হৈছিল মনত ৰাখিব নেক্সট কুৱেশ্যন ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত আছে এইকেইটা কুৱেশ্যন কমন কুৱেশ্যন আমি ডিছকাছ কৰি আছোঁ গতিকে আপোনালোকে যদি আমাৰ PDF বোৰ ল'ব পাৰে মাত্ৰ 99 ৰুপিছত PDF বোৰ ল'ব পাৰিব আৰু ক্লাছটো কৰি কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি উঠি বেল আইকনটো দবাই দিবলৈ নাপাহৰিব যাতে আপোনালোকে ভিডিঅ' আহিলে সকলোকে আগতে পায় ওকে ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত আছে ইছৰোৰ মুখ্য কাৰ্যালয় আছে বেংগালুৰু ওকে ইংৰাজীত কোৱা হয় বেংগালুৰু মনত ৰাখিব ইছৰোৰ মুখ্য কাৰ্যালয় ক'ত আছে বেংগালুৰুত আছে নেক্সট কুৱেশ্যনটো আহিছোঁ সংসদত কোন দুটা ঘৰ আছে সংসদত দুটা ঘৰ আছে লোকসভা আৰু ৰাজ্যসভা গতিকে সংসদত কেইটা ঘৰ আছে দুটা ঘৰ আছে মনত ৰাখিবা নেক্সট কুৱেশ্যন ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য কোনখন একদম ইম্পৰ্টেণ্ট মেপ যদি চোৱা নাই মেপ চাই যাবা মেপৰ ওপৰত বহুত কুৱেশ্যন আহে ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য হৈছে বা সৰু ষ্টেট হৈছে গোৱা ওকে গোৱাখন হৈছে ভাৰতৰ আটাইতকৈ স্মল ষ্টেট একদম সৰু তোমালোকে যদি মেপখন চোৱা নাই চাই ল'বা নেক্সট কুৱেশ্যন ৰামায়ণৰ ৰচক কোন আছিল কোনে ৰামায়ণ ৰচনা কৰিছিল আমি সকলোৱে জানো কোনে ৰচনা কৰিছিল ৰামায়ণ বাল্মীকিয়ে ৰামায়ণ ৰচনা কৰিছিল হয়নে নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ ভাৰতৰ কোনখন চহৰক ব্লু চিটি বুলি জনা যায় এটা কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন পিংক চিটি বুলি আমি কোনখন চহৰক জানো পিংক চিটি কোনখন জয়পুৰ হয়নে পিংক চিটি হৈছে জয়পুৰ গতিকে ব্লু চিটি বুলি কাক কোৱা হয় যোধপুৰক গতিকে তোমালোকে মনত ৰাখিবা ব্লু চিটি বুলি কাক কোৱা হয় যোধপুৰক ওকে যোধপুৰক কি বুলি কোৱা হয় ব্লু চিটি বুলি কোৱা হয় এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু পিংক চিটি বুলি কাক কোৱা হয় জয়পুৰক কোৱা হয় ওকে নেক্সট কুৱেশ্যন ভাৰতত কোনটো নোট ইছ্যু ব্যৱস্থা পালন কৰা হয় ভাৰতত ন্যূনতম সংৰক্ষিত ব্যৱস্থা গতিকে ন্যূনতম সংৰক্ষিত ব্যৱস্থা মনত ৰাখিবা কুৱেশ্যনকেইটা যদি ভাল লাগিছে চেনেলটো যেতিয়া যদি লাইক কৰে না লাইক কৰি দিবা নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধানত কিমান ভাষা আছে ভাৰতৰ সংবিধানত 22টা ভাষা আছে 22টা ভাষা আছে ওকে মনত ৰাখিবা নেক্সট কুৱেশ্যন ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক জনসংখ্যা আছে এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আমি বহুতে নাজানো কোনখন ৰাজ্যত সৰ্বাধিক পপুলেশ্যন বা জনসংখ্যা আছে সেইখন হৈছে অৰুণাচল প্ৰদেশ ওকে মনত ৰাখিবা নেক্সট কুৱেশ্যন মিলখা সিঙক কি বুলি কোৱা হয় তোমালোকে জানা মিলখা সিঙক ভাৰতৰ উৰণীয়া শিখ বুলি কোৱা হয় সেইটো মনত ৰাখিব ভাৰতৰ উৰণীয়া শিখ বুলি ক'লে তোমালোকে মিলখা সিঙৰ নাম ল'ব লাগিব মনত থাকিব তোমালোকে ভাৰতৰ উৰণীয়া শিখ বুলি ক'লে মিলখা সিং বুলি গম পাব লাগিব নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য কেইখন আছে ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য কোনখন ওকে ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য হৈছে ৰাজস্থান গতিকে ৰাজস্থান আছে ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য সেইটো মনত ৰাখিবা ওকে নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ ভাৰতৰ চতুৰ্দশ প্ৰধানমন্ত্ৰী কোন আছিল ভাৰতৰ চতুৰ্দশ প্ৰধানমন্ত্ৰী হৈছে নৰেন্দ্ৰ মোদী সেইটো মনত ৰাখিবা নৰেন্দ্ৰ মোদী নেক্সট কুৱেশ্যন গুপ্ত যুগত কোনবোৰ গুহা নিৰ্মাণ কৰা হৈছিল আমি সকলোৱে জানো গুপ্ত যুগত অজন্তা গুহা নিৰ্মাণ কৰা হৈছিল অজন্তা ইলোৰা বহুকেইটা গুহা আছে তোমালোকে চাই যাবা নেক্সট কুৱেশ্যন 7টা আশ্চৰ্যৰ ভিতৰত কোনটো আগ্ৰাত অৱস্থিত গম পাইছা আপোনালোকৰ 7টা আচৰিত বস্তু আছে আমাৰ পৃথিৱীত তাৰ ভিতৰত তাজমহল আছে তাজমহল ক'ত আছে আগ্ৰাত আছে ওকে মনত ৰাখিবা নেক্সট কুৱেশ্যন সহ্যাদ্ৰীক আন কি নামেৰে জনা যায় সহ্যাদ্ৰীক আন পশ্চিম ঘাট নামেৰে জনা যায় গতিকে মনত ৰাখিবা নেক্সট কুৱেশ্যন ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা কোনটো প্ৰায় আহে জিঅ'গ্ৰাফিকেল কুৱেশ্যন প্ৰায় তোমালোকে গ্ৰেড 3 দেখা পাইছা হয়নে গ্ৰেড 3 জিঅ'গ্ৰাফিকেল কুৱেশ্যন তোমালোকে দেখা পাইছা গতিকে গ্ৰেজুৱেট লেভেলতো দেখা পাবা তো মনত ৰাখিবা ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা কোনখন আৰাৱলী পৰ্বতমালা ইংৰাজীত তোমালোকে নামটো চাই যাবা আৰাৱলী হিলছ ওকে নেক্সট কুৱেশ্যনটো আহিছোঁ কোন দুখন চহৰক টুইন চিটি বুলি কোৱা হয় এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হায়দৰাবাদ আৰু ছেকেণ্ডাৰাবাদ এই দুখন চহৰক কি বুলি কোৱা হয় একেলগে টুইন চিটি বুলি কোৱা হয় মনত ৰাখিব টুইন চিটি বুলি কোনখন চহৰক কোৱা হয়
হায়দৰাবাদ আৰু সেকেন্দ্ৰাবাদ যিসকলে মনত নাই মনত কৰি ল'বা টুইন চিটি বুলি এই দুখন চহৰক কোৱা হয় নেক্সট কোৱেশ্চন ভাৰতৰ জাতীয় পিতৃ কোন আমি সকলোৱে জানো জাতীয় পিতা হৈছে মহাত্মা গান্ধী হয়নে নেক্সট কোৱেশ্চনটো লাহিছো আমাৰ জাতীয় সংগীত কোনে লিখিছিল এটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন ৰবীন্দ্ৰনাথ ঠাকুৰে আমাৰ জাতীয় সংগীতটো লিখিছিল গতিকে যিসকলে মনত নাই গেট 4 কাৰণে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন গেট 3 কাৰণে ইম্পৰ্টেন্ট কোৱেশ্চন ড্ৰাইভাৰ সকলৰ কাৰণে সো তোমালোকে দুইটাৰ কাৰণে মই লৈ আছো এইটো কোৱেশ্চন সকলৰ বাবে নেক্সট কোৱেশ্চন ভাৰতীয় সংবিধানৰ পিতৃ বুলি কাক জনা যায় এটো কোনে আনসাৰ দিব পাৰে আমাৰ ভাৰতীয় সংবিধানৰ পিতৃ বুলি কাক কোৱা হয় ডক্টৰ ইয়েস বি.আৰ. আম্বেদকাৰ ওকে ডক্টৰ বি.আৰ. আম্বেদকাৰ তেখেতক আমাৰ ভাৰতীয় সংবিধানৰ পিতৃ বুলি কোৱা হয় নেক্সট কোৱেশ্চন ভাৰতৰ গণৰাজ্য দিৱস কেতিয়া পালন কৰা হয় 26 জানুৱাৰী তাৰিখে আমাৰ গণৰাজ্য দিৱস পালন কৰা হয় মনত থাকিব অন্ধ্ৰ প্ৰদেশৰ লোকনৃত্য কি এটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এটো আৰ্ট এণ্ড কালচাৰ কোৱেশ্চন তোমালোকে যদি আৰ্ট এণ্ড কালচাৰৰ কোৱেশ্চন চোৱা নাই সো চাবা ইয়াৰ ভিতৰত প্ৰায় কোৱেশ্চন হয় যে অন্ধ্ৰ প্ৰদেশৰ লোকনৃত্য কি কুচিপুড়ি অন্ধ্ৰ প্ৰদেশৰ লোকনৃত্য কুচিপুড়িৰ বিষয়ত প্ৰায় কোৱেশ্চন আহে নেক্সট কোৱেশ্চন ভাৰতৰ গৃহমন্ত্ৰী কোন বৰ্তমান অমিত শাহে হৈ আছে ভাৰতৰ গৃহমন্ত্ৰী কিন্তু আপোনালোকৰ এই কোৱেশ্চনটো যেতিয়া দেখা পাব ধৰা হল আপোনালোকে এই ভিডিওটো এবছৰ পিছত দেখা পাইছে হয়তো গৃহমন্ত্ৰী চেঞ্জ হ'ব পাৰে যে কোৱেশ্চনটো সেই কাৰেন্ট এফেয়াৰ্ছৰ লগত ৰিলেটেড হ'ব যেটো আনসাৰ আপোনালোকে বৰ্তমান চলি থাকিব তাৰ হেতু আনসাৰ দিব লাগিব নেক্সট কোৱেশ্চন ভাৰতৰ বিত্তমন্ত্ৰী কোন বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ওকে মনত ৰাখিবা নিৰ্মলা সীতাৰমণ ভাৰতৰ আৰবিআই ৰাজ্যপাল কোন শক্তিকান্ত দাস বৰ্তমান এটো চেঞ্জ হ'ব পাৰে গতিকে আপোনালোকে চাই লবা এই কোৱেশ্চনটো আপোনালোকে কাৰেন্ট এফেয়াৰ্ছৰ লগত ৰিলেটেড গতিকে চাই লবা হা ভাৰতৰ আৰবিআই ৰাজ্যপাল কোন শক্তিকান্ত দাস নেক্সট কোৱেশ্চন কোন ভাৰতীয় প্ৰবুদ্ধ ভাৰত আলোচনী আৰম্ভ কৰিছিল গতিকে স্বামী বিবেকানন্দ আৰম্ভ কৰিছিল কি আৰম্ভ কৰিছিল প্ৰবুদ্ধ ভাৰত নামৰ এখন আলোচনী মেগাজিন গতিকে প্ৰবুদ্ধ ভাৰত নামৰ এখন মেগাজিন কোনে আৰম্ভ কৰিছিল স্বামী বিবেকানন্দই নেক্সট কোৱেশ্চন ফেসবুকৰ প্ৰতিষ্ঠাপক কোন মাৰ্ক জুকাৰবাৰ্গ হৈছে ফেসবুকৰ প্ৰতিষ্ঠাপক কিন্তু এই এতিয়া যোৱাকালি এটা খবৰ পোৱা গৈছে যিবিলাক আমাৰ ভাৰতীয় লগতে বহু কেইখন দেশৰ কৰ্মচাৰী আপোনাৰ মাৰ্ক জুকাৰবাৰ্গৰ লগত কাম কৰি আছিল ফেসবুক কোম্পানীত তেওঁলোকক উলিয়াই দিয়া হৈছে সৰি মাৰ্ক জুকাৰবাৰ্গে উলিয়াই দিয়া নাই ইলন মাস্কে উলিয়াই দিছে কোৱাত ভুল হৈছে ইলন মাস্ক যিসকলে টুইটাৰত কাম কৰি আছিল সো ইলন মাস্কে কি কৰিছে আমাৰ ভাৰতৰ বহু কৰ্মচাৰীক উলিয়াই দিছে মাৰ্ক জুকাৰবাৰ্গে আগতে উলিয়াই দিছিল মাৰ্ক জুকাৰবাৰ্গে এতিয়া উলিওৱা নাই বাৰু কিন্তু কথা হল এনেকুৱা ধৰণৰ ইন্টাৰনেশ্যনেল নিউজ বিলাক তোমালোকে চাই থাকিব লাগে নেক্সট কোৱেশ্চন ভাৰতত কেতিয়া প্ৰথম ফোন লঞ্চ হৈছিল আমি যে ফোনত কথা পাতো এটা ফোনত তোমালোকৰ কাৰণে মই খৰাই ভিডিও আনি আছো হয়নে নহয় ফোন কেতিয়া লঞ্চ হৈছিল ভাৰতত 1995 ত ভাৰতত ফোন লঞ্চ হৈছিল মনত ৰাখিবা 1995 চনত ওকে সো তোমালোকে এইটো মাৰাথন ক্লাস বুলি ভাবি পাৰ কাৰণ আমি এটা দুটা নহয় হাজাৰটা কোৱেশ্চন আমি ডিসকাস কৰিম গতিকে এইটো মাৰাথন ক্লাস বুলি ভাবিব পাৰা সো তোমালোকে কোৱেশ্চনবোৰ ভালকে চাই লবা গতিকে ভাৰতত কেতিয়া প্ৰথম ফোন লঞ্চ হৈছিল 1995 নেক্সট কোৱেশ্চন লিভাৰেজ এডৰ প্ৰতিষ্ঠাপক কোন আছিল এটো কিন্তু বহুত ইম্পৰ্টেন্ট অক্ষয় চতুৰ্বেদী লিভাৰেজ এডৰ প্ৰতিষ্ঠাপক কোন আছিল অক্ষয় চতুৰ্বেদী নামটো যদি মনত নাই মনত কৰি লব অক্ষয় চতুৰ্বেদী ওকে নেক্সট কোৱেশ্চন কাৰ সম্পূৰ্ণ ৰূপ কি কাৰ সম্পূৰ্ণ ৰূপ কি চাৰ্টাৰ্ড একাউন্টেন্ট গতিকে কাৰ সম্পূৰ্ণ ৰূপ হৈছে চাৰ্টাৰ্ড একাউন্টেন্ট সম্পূৰ্ণ ৰূপ হৈছে চাৰ্টাৰ্ড একাউন্টেন্ট কিন্তু এতিয়া যদি কাৰ তোমাৰ সম্পূৰ্ণ ৰূপটো খুদে কি হ'ব সিটিজেনশিপ এমেন্ডমেন্ট এক্ট গতিকে কাৰ দুটা ৰূপ আছে যদি তোমালোকক CA বুলি দিয়ে এটো হল চাৰ্টাৰ্ড একাউন্টেন্ট আৰু যদি তোমালোকক CAA বুলি দিয়ে হেতু হ'ব সিটিজেনশিপ এমেন্ডমেন্ট এক্ট হেতু মনত ৰাখিবা নেক্সট কোৱেশ্চন ভাৰতত অনুজ্ঞাপত্ৰ লাভৰ বয়স কিমান আমি যদি লাইসেন্স পাব লাগে লাইসেন্স পাবৰ বাবে আমাৰ ভাৰতত বয়স কিমান লাগে আমাক 18 বছৰ আমি অলৰেডি ড্ৰাইভিংৰ কাৰণে ভিডিও লৈ আহিছো তোমালোকে তাতে পাইছা যোৱাকালি লাইভত গতিকে যদি তোমালোকে লাইভ ক্লাস কৰিব বিচাৰা সদায় সন্ধিয়া 9 বজাত তোমালোকে আমাৰ লগত যোগ হ'ব পাৰিবা লাইভত নেক্সট কোৱেশ্চন মহাত্মা গান্ধীক কেতিয়া হত্যা কৰা হৈছিল মহাত্মা গান্ধীক 1948 ত 30 জানুৱাৰী গতিকে 1948 চনত 30 জানুৱাৰীত মহাত্মা গান্ধীক হত্যা কৰা হৈছিল কোনে হত্যা কৰিছিল নাথুৰাম গডছে নামটো মনত ৰাখিবা নেক্সট কোৱেশ্চন কি প্ৰাচীন নামেৰে পাটনা চহৰক জনা গৈছিল গতিকে পাটনা চহৰৰ আগৰ নাম কি আছিল তোমালোকক পাটনা চহৰৰ
প্ৰিভিয়াছ নাম সুধিব পাৰে চ' তোমালোকে বিভিন্ন কেইখন চহৰৰ অল্ডেষ্ট নাম তোমালোকে জানিবলৈ মই এটা ক্লাছ লৈ আহিম তাৰ ওপৰত চ' তোমালোকে সেইটো ক্লাছ বহুত ইম্পৰ্টেণ্ট হ'ব কোনখন চহৰক আগত কি নামেৰে জনা যায় গতিকে তেনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকে আহিব চ' তোমালোকে চাই যাবা যে পাটনা চহৰক আগতে কি নামেৰে জনা গৈছিল পাটলিপুত্ৰ বা কুৱেশ্যনটো এনেধৰণে আহিব পাৰে পাটলিপুত্ৰক বৰ্তমান কি নামেৰে জনা যায় তেতিয়া তোমালোকে লিখিব লাগিব পাটনা নেক্সট কুৱেশ্যন 1930 চনৰ বিখ্যাত সল্ট মাৰ্চ সত্যাগ্ৰহ মাৰ্চৰ নাম কি আছিল গতিকে দাণ্ডি মাৰ্চ ওকে দাণ্ডি মাৰ্চ 1930 চনত হৈছিল কেতিয়া হৈছিল দাণ্ডি মাৰ্চ সুধিব পাৰে গতিকে কিহৰ কাৰণে হৈছিল লোন আইন ভংগ আইন বুলিও জনা যায় এইটোক 1930 চনত দাণ্ডি মাৰ্চ হৈছিল নেক্সট কুৱেশ্যন প্ৰান্তীয় গান্ধী বুলি কাক কোৱা হয় খান আব্দুল গফুৰ খান প্ৰান্তীয় গান্ধী বুলি কোৱা হয় মনত ৰাখিব নেক্সট কুৱেশ্যন বন্দে মাতৰম গীতৰ লেখক কোন আছিল বন্দে মাতৰম গীতৰ লেখক হৈছে বংকিম চন্দ্ৰ চেটাৰ্জী ওকে নেক্সট কুৱেশ্যন কোন ভাৰতীয় স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল ৰাজ গোপালচাৰী ওকে তেখেত আছিল ৰাজ গোপালচাৰী ওকে নেক্সট কুৱেশ্যন কোনে প্ৰথমে কৈছিল স্বাধীনতা মোৰ জন্মগত অধিকাৰ এই কথাটো কোনে কৈছিল জানেনে স্বাধীনতা মোৰ জন্মগত অধিকাৰ বাল গংগাধৰ তিলকে কৈছিল নামটো মনত ৰাখিবা স্বাধীনতা মোৰ জন্মগত অধিকাৰ এই কথাষাৰ কোনে কৈছিল বাল গংগাধৰ তিলকে কৈছিল নেক্সট কুৱেশ্যন মহেঞ্জোদাৰো আন কোনটো নামেৰে জনা যায় মহেঞ্জোদাৰক আন কোনটো নামেৰে জনা যায় মাউণ্ট অফ ডেড বুলি কোৱা হয় গতিকে কেতিয়াবা সুধিব পাৰে মাউণ্ট অফ ডেডক আৰু কি নামেৰে জনা যায় মহেঞ্জোদাৰো নামেৰে জনা যায় নেক্সট কুৱেশ্যন চাহনামা কাৰ ৰচনা চাহনামা হৈছে ফিৰদাউছৰ ৰচনা কাৰ ৰচনা ফিৰদাউছ মনত ৰাখিবা নেক্সট কুৱেশ্যন ফতেহপুৰ চিক্ৰী প্ৰতিষ্ঠা কৰাৰ কৃতিত্ব কোনে পাইছিল গতিকে ফতেহপুৰ চিক্ৰী প্ৰতিষ্ঠা কৰাৰ কৃতিত্ব পাইছিল আকবৰে এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন নেক্সট কুৱেশ্যন সংবিধান সংশোধন কৰিব নোৱাৰি কিহৰ দ্বাৰা গণভোটৰ দ্বাৰা সংবিধান সংশোধন কৰিব নোৱাৰি কিন্তু সংবিধান সংশোধনৰ এটা নিয়ম আছে সেই নিয়মটো তোমালোকে অলৰেডি গম পাইছা নেক্সট কুৱেশ্যন ভাৰতত প্ৰথমবাৰৰ বাবে কেতিয়া ঘোষণা কৰা হৈছিল ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ভাৰতত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল 1962 গতিকে এই চনটো মনত ৰাখিবা 1962 চন ওকে নেক্সট কুৱেশ্যন সংবিধান সভাই কেতিয়া ভাৰতৰ সংবিধান গ্ৰহণ কৰিছিল সংবিধান সভাই এইবোৰৰ কোনোটোৱে নহয় গতিকে এটা অপশ্যন আছিল অপশ্যনটো মই দিয়া নাই চ' সংবিধান সভাই কেতিয়া গ্ৰহণ কৰিছিল চনটো তোমালোকে মোক ক'বা নেক্সট কুৱেশ্যন আমি বিশ্বৰ কোনটো জাতিৰ সংবিধানৰ পৰাই আমাৰ মৌলিক অধিকাৰৰ ধাৰণাটো গ্ৰহণ কৰিছোঁ ক'ৰ পৰা গ্ৰহণ কৰিছোঁ কমেণ্ট কৰিবা যদি ৰাষ্ট্ৰপতিৰ পদ খালী হয় তেন্তে কিমান সময়ৰ ভিতৰত সেই পদ পূৰণ কৰাটো প্ৰয়োজনীয় 6 মাহ যদি ৰাষ্ট্ৰপতিৰ পদ খালী হৈ থাকে 6 মাহৰ ভিতৰত ৰাষ্ট্ৰপতিৰ পদটো পূৰণ কৰাৰ দায়িত্ব সকলোৰে নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে জম্মু কাশ্মীৰৰ মাজত বিশেষ মৰ্যাদা প্ৰদান কৰে আৰ্টিকল 370 আমি সকলোৱে জানো অনুচ্ছেদ 370 গতিকে আৰ্টিকল 370 মনত ৰাখিবা নেক্সট কুৱেশ্যন ৰাজ্যসভাৰ এজন সদস্যৰ কাৰ্যকাল কিমান থাকে 6 বছৰ গতিকে ৰাজ্যসভাৰ এজন সদস্যৰ কাৰ্যকাল কিমান থাকে জানানে 6 বছৰ থাকে গতিকে মনত ৰাখিবা নেক্সট কুৱেশ্যন চতুৰ্থ বাগিচা শব্দটোৱে কি বুজায় এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন চতুৰ্থ বাগিচা শব্দটোৱে টিপক বুজায় টিপক মনত ৰাখিবা কি বুজায় টিপক বুজায় ওকে নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন আছিল ডক্টৰ এছ ৰাধাকৃষ্ণন ডক্টৰ এছ ৰাধাকৃষ্ণন আছিল ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি নেক্সট কুৱেশ্যন ৰিখটাৰ স্কেলত কি জুখিব পাৰি আমি ৰিখটাৰ স্কেলত ভূমিকম্পৰ তীব্ৰতা জোখোঁ আজি কিমান ৰিখটাৰ স্কেল আহিল ভূমিকম্প আমি ক'ত গম পাওঁ ৰিখটাৰ স্কেলত গম পাওঁ নেক্সট কুৱেশ্যন ভাৰতৰ উত্তৰ সমভূমিৰ মাটি সাধাৰণতে কেনেকৈ গঠিত হয় ভাৰতৰ উত্তৰ সমভূমিৰ মাটি সাধাৰণতে তালস্বনৰ দ্বাৰা গঠিত হয় এইটো মনত ৰাখিবা নেক্সট কুৱেশ্যন ভাৰতত শ্বেত বিপ্লৱৰ পিতৃ বুলি কাক কোৱা হয় শ্বেত বিপ্লৱৰ পিতৃ বুলি কাক কোৱা হয় ডক্টৰ ভি কুৰিয়েনক ভাৰতৰ শ্বেত বিপ্লৱৰ পিতৃ বুলি কোৱা হয় মনত ৰাখিবা নেক্সট কুৱেশ্যন ৰন্থাম্বুৰ চিতা অভয়াৰণ্য ক'ত আছে এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ৰন্থাম্বুৰ চিতা অভয়াৰণ্য ৰাজস্থানত আছে মনত ৰাখিবা নেক্সট কুৱেশ্যন ভাৰতৰ কোনখন ৰাজ্যত জনসংখ্যাৰ ঘনত্ব সৰ্বাধিক ভাৰতৰ বিহাৰত জনসংখ্যাৰ ঘনত্ব একদম সৰ্বাধিক নেক্সট কুৱেশ্যন ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি ক'ৰ পৰা হৈছে তিব্বতৰ কৈলাশ পৰ্বতৰ পূব ঢালৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি হৈছে মনত ৰাখিবা নেক্সট কুৱেশ্যন ভাৰতৰ কোনখন ৰাজ্যই বেছিভাগ ৰাজ্যৰ সীমা স্পৰ্শ কৰে এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এনেকুৱা ধৰণৰ কুৱেশ্যন প্ৰায় তোমালোকে গেট্ৰিত দেখা পাবা চ' ভাৰতৰ কোনখন ৰাজ্যই বেছিভাগ ৰাজ্যৰ সীমা স্পৰ্শ কৰে উত্তৰ প্ৰদেশে সেইটো মনত ৰাখিবা এই কুৱেশ্যনটো তোমালোকে প্ৰায় মনত ৰাখিবলৈ ট্ৰাই কৰিবা বুজি পাইছা চ' নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ভাৰতৰ আটাইতকৈ দীঘল ৰেলৱে জংচনটো কোনটো উত্তৰ ৰেলৱে হৈছে ভাৰতৰ আটাইতকৈ দীঘল ৰেলৱে জংচন সেইটো মনত ৰাখিবা নেক্সট কুৱেশ্যন
ভাৰতে কাৰ উৎপাদনত স্বাৱলম্বী হৈ পৰিছে ভাৰতে কিহৰ উৎপাদনত কাৰ বুলি দিয়া আছে এইটো নহয় কিহৰ উৎপাদনত লোহাৰ উৎপাদনত বেছি স্বাৱলম্বী হৈ পৰিছে মনত ৰাখিবা নেক্সট কোৱেশ্চন কোনটো কৰ সংগ্ৰহে আৰোপ কৰে আৰু ৰাজ্যসমূহে সংগ্ৰহ কৰে আৰু ব্যয় কৰে গতিকে কোৱেশ্চনটো আকৌ কৈছো কোনটো কৰ সংগ্ৰহে আৰোপ কৰে আৰু ৰাজ্যসমূহে সংগ্ৰহ আৰু ব্যয় কৰে ডাক টিকট শুল্কটো কোনে আৰোপ কৰে সংগ্ৰহে আৰোপ কৰে কিন্তু ইয়াৰ ৰাজ্যসমূহে সংগ্ৰহ আৰু ব্যয় কৰে সেইটো মনত ৰাখিবা নেক্সট কোৱেশ্চন বাণিজ্যৰ কোনটো দিশৰ লগত বুল আৰু ভালুকৰ সম্পৰ্ক আছে বুল আৰু ভালুকৰ সম্পৰ্ক বাণিজ্যৰ কোনটো দিশৰ লগত সম্পৰ্ক আছে কাৰেক্ট আনসাৰটো তোমালোক কৈছো ষ্টক মাৰ্কেটৰ লগত বুল আৰু ভালুকৰ সম্পৰ্ক আছে গতিকে ষ্টক মাৰ্কেটত তোমালোকে উঠানামা দেখা পাইছা নহয় গ্ৰাফ এডাল দেখা পাইছা ট্ৰেডিং যিসকলে কৰা ট্ৰেডিঙৰ কথা এইকেইদিন বৰ চলি আছিল হয় না এনেকুৱা গ্ৰাফ তোমালোকে দেখা পাইছা গতিকে এনেকুৱা গ্ৰাফত ষ্টক মাৰ্কেটত কি আছে বুল আৰু ভালুকৰ এটা সম্পৰ্ক আছে নেক্সট কোৱেশ্চন কোনটোৰ কৰ দাম বৃদ্ধি নহয় আয়কৰৰ দাম কেতিয়াও বৃদ্ধি নহয় সেইটো মনত ৰাখিবা কিহৰ দাম বৃদ্ধি নহয় আয়কৰৰ দাম নেক্সট কোৱেশ্চন বিশ্ব সোণ পৰিষদৰ প্ৰতিবেদন অনুসৰি কোনখন দেশে সৰ্বাধিক সোণৰ আমদানি কৰে কাৰেক্ট আনসাৰটো হৈছে ভাৰত বা ইংৰাজীত ইণ্ডিয়া ওকে নেক্সট কোৱেশ্চন হাৰ্ড কাৰেন্সিৰ অৰ্থ কি হাৰ্ড কাৰেন্সি মানে কি যি মুদ্ৰাৰ যোগান চাহিদাতকৈ কম তাক কি বুলি কোৱা হয় হাৰ্ড কাৰেন্সি বুলি কোৱা হয় কেতিয়াবা আহিব পাৰে পৰীক্ষাত ওকে মনত ৰাখিবা হাৰ্ড কাৰেন্সি মানে কি যি মুদ্ৰাৰ যোগান চাহিদাতকৈ কম তাক কি বোলা হয় হাৰ্ড কাৰেন্সি বোলা হয় নেক্সট কোৱেশ্চন ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন আছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন প্ৰথমতে ভাৰত ৰত্ন বঁটা লাভ কৰিছিল নেক্সট কোৱেশ্চন ভাৰতৰ কোনটো জাতীয় প্ৰাণী বাঘ হৈছে ভাৰতৰ জাতীয় প্ৰাণী ওকে নেক্সট কোৱেশ্চন ভাৰতৰ কোনখন ৰাজ্যত প্ৰথমে সূৰ্য উদয় হয় এটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন অৰুণাচল প্ৰদেশত ভাৰতত প্ৰথমতে সূৰ্য উদয় হয় কিন্তু মানুহে বহুতে ভাবে অসমত ভাৰতৰ প্ৰথমতে সূৰ্য উদয় হয় নহয় অৰুণাচল প্ৰদেশত প্ৰথমতে সূৰ্য উদয় হয় গতিকে অৰুণাচল প্ৰদেশ হৈছে ৰাইট আনসাৰ নেক্সট কোৱেশ্চন ভাৰতৰ জাতীয় সংগীতটো কোনে লিখিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে ভাৰতৰ জাতীয় সংগীতটো লিখিছিল গতিকে যিসকলে গেট 4 ষ্টুডেণ্ট তেওঁলোকে গম পাব এইকেইটা কোৱেশ্চন কিমান ইম্পৰ্টেন্ট তেওঁলোকৰ কাৰণে গেট 3 সকলৰ কাৰণে ইম্পৰ্টেন্ট সো তোমালোকে চাই যাবা নেক্সট কোৱেশ্চন টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল আলেকজেণ্ডাৰ গ্ৰেহাম বেলে টেলিফোন আৱিষ্কাৰ কৰিছিল আমি অলৰেডি ক্লাছ 8-9 ত পাই আহিছো নেক্সট কোৱেশ্চন RBC কোড উৎপাদিত হয় RBC হাড়ৰ মজ্জাত RBC কোড উৎপাদিত হয় হাড়ৰ মজ্জাত গতিকে মনত ৰাখিবা নেক্সট কোৱেশ্চন উত্তৰ প্ৰদেশৰ কোনখন চহৰ তলা উদ্যোগৰ বাবে বিখ্যাত গতিকে তাতে তলা পোৱা যায় মেক্সিমাম তলা তাতে নিৰ্মাণ কৰা হয় গতিকে কোড কৰা হয় আলিগড়ত কৰা হয় আলিগড় কিহৰ কাৰণে বিখ্যাত তলাৰ কাৰণে বিখ্যাত তলা তোমালোকে গম পাইছা নহয় তলাৰ কাৰণে বিখ্যাত ওকে সো নেক্সট কোৱেশ্চনটো আহিছো কাটি লোৱা আপেলৰ ৰং কিছু সময়ৰ পিছত বাদামী হৈ পৰে কাৰণ এই বায়ুৰ লগত বিক্ৰিয়া কৰি গঠন কৰে গতিকে এই কি কাৰণত হয় যদি আমি আপেল এটা আইফোন নহয় দে আপেল হা আমি যদি আপেল এটা যদি কাটি দিও আপেল এটা যদি আধাটা কাটি দিও কাটি কেনে আধা খাই দিও তাৰ পিছত এই থোৱা আপেলখিনি অটোমেটিক তোমাৰ ৰংটো চেঞ্জ হৈ যাব ব্ৰাউন কালাৰ অকনমান ব্ৰাউন কালাৰ হয় হয়নে কিছু সময়ৰ কাৰণে বাদাম যেনেকুৱা বাদামৰ ৰং হেনেকুৱা হৈ পৰে কিহৰ কাৰণে আইৰন অক্সাইডৰ ফলত হৈ পৰে গতিকে মনত ৰাখিবা সায়েন্সৰ কোৱেশ্চন হয় কাটি থোৱা আপেলৰ ৰং কিহৰ কাৰণে চেঞ্জ হয় আইৰন অক্সাইডৰ কাৰণে চেঞ্জ হয় নেক্সট কোৱেশ্চন চুন পানীৰ লগত মিহলি হলে কোনটো গেছ নিৰ্গত কৰে এটো কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকে কোনো চেনেলত কোনো ভিডিঅত নাপাব গতিকে অনলি ওয়ান বিশ্বাসী মতে লৈছো ক্লাছটো কৰি কেনেকুৱা পালে জনাব আমি 1000 কোৱেশ্চন ডিসকাস কৰিম যদি তোমালোকে ক্লাছটো কৰি ভাল পোৱা লাইক কৰি দিবা আৰু যদি পিডিএফ বোৰ লাগে তোমালোকক সো তোমালোকে আমাৰ পিডিএফ বোৰ লব পাৰিবা মাত্ৰ 99 रुपीसত আমাক কন্টাক্ট কৰিবা আমাৰ ফোন নম্বৰটো হৈছে 86386390 এটা আমাৰ ফোন নম্বৰ তোমালোকে স্ক্ৰিনশ্বট মাৰি লবা ওকে চুন পানীৰ লগত মিহলি হলে কোনটো গেছ নিৰ্গত হয় কাৰ্বন ডাই অক্সাইড নিৰ্গত হয় আমি সকলোৱে জানো হয়নে নেক্সট কোৱেশ্চন টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল অলপ আগতে ডিসকাস কৰিছো আলেকজেণ্ডাৰ গ্ৰেহাম বেলে নেক্সট কোৱেশ্চন কোনজন মহান ব্যক্তিক লোহা মানুহ বুলি কোৱা হয় আইৰন ম্যান বুলি কোৱা হয় লোহা মানুহ বা আইৰন ম্যান বুলি ভাৰতৰ আইৰন ম্যান বুলি কাক কোৱা হয় চৰ্দাৰ বল্লভভাই পেটেলক কোৱা হয় ওকে নেক্সট কোৱেশ্চন কোনখন দেশত কাগজ আৱিষ্কাৰ হৈছিল কোনখন দেশত প্ৰথমতে কাগজ আৱিষ্কাৰ হৈছিল চাইনাত বা চীনত ওকে নেক্সট কোৱেশ্চন সোডাৰ পানীত নেমুৰ ৰস দিলে বুটবুট ওলাবলৈ আৰম্ভ কৰে কাৰণ ইয়াত কি থাকে সোডাত কি থাকে আমি সকলোৱে জানো সোডাত কি থাকে খাৰক থাকে মানে সোডাত খাৰক থাকে বাবে বুলবুল হৈ যায়
গতিকে ছ'ডাত যদি আমি নেমু ৰস মিহলি দিওঁ তাতে কি হ'ব বুট ওলাবলৈ ধৰে বুট মানে গুলগুলকৈ আপোনাৰ ওলাবলৈ ধৰে নেক্সট কুৱেশ্যন কোনটো ধাতু সহজে কটাৰীৰে কাটিব পাৰি এবিধ ধাতু আছে আমি সহজে কটাৰীৰে কাটিব পাৰোঁ ধাতুবিধ কি বাৰু য়েছ সোডিয়াম আমি সহজে কটাৰীৰে কাটিব পাৰোঁ নেক্সট কুৱেশ্যন সাইট্ৰাছ ফলত কোনটো এচিড পোৱা যায় সাইট্ৰাছ ফলত সাইট্ৰিক এচিড পোৱা যায় কি এচিড পোৱা যায় সাইট্ৰিক এচিড পোৱা যায় প্ৰায় পৰীক্ষাত অহা কুৱেশ্যন আমি কমন কুৱেশ্যন ডিছকাছ কৰি আছোঁ নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পদ কি বুলি গণ্য কৰা হয় কাৰ্যবাহী মুৰব্বী বুলি গণ্য কৰা হয় আমি অলৰেডি ডিছকাছ কৰিছোঁ বিবিকা মকবৰা ইটমাদ এইটো আমি অলৰেডি ডিছকাছ কৰিছোঁ বিবিকা মকবৰা ইটমাদ উদ্দৌলা আৰু তাজমহল কিহৰ স্মৃতিসৌধ মৃত মানুহৰ স্মৃতিসৌধ অ'কে নেক্সট কুৱেশ্যন বিন্দুসাৰৰ উত্তৰাধিকাৰী কোন আছিল সম্ৰাট অশোক আছিল ভাৰতীয় সংবিধানৰ প্ৰথম সংশোধন কেতিয়া কৰা হৈছিল 1950 অ'কে লোথাল সিন্ধু উপত্যকা সভ্যতাৰ কি হ'ল বন্দৰ কুৱেশ্যনটো মনত ৰাখিবা লোথাল কি সিন্ধু উপত্যকা সভ্যতাৰ এটা বন্দৰ গতিকে মনত ৰাখিবা এনেকুৱা ধৰণৰ কুৱেশ্যন প্ৰায় আহে নেক্সট কুৱেশ্যন মগধক কোনে উন্নীত কৰিলে মগধক উন্নীত কৰিছিল বিম্বিসাৰে অ'কে ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখন আমি অলৰেডি ডিছকাছ কৰিছোঁ চ' অলৰেডি আমাৰ কুৱেশ্যন শেষ কুৱেশ্যন শেষ মানে আৰু এটা কুৱেশ্যন বাকী আছে অ'কে এইটো কুৱেশ্যন চোৱা ইম্পৰ্টেণ্ট হয় কোনখন চহৰক গোলাপী চহৰ বুলি কোৱা হয় মই অলৰেডি আগতে কৈছিলোঁ নে পিংক চিটি গোলাপী চহৰ মানে পিংক চিটি বুলি ভাৰতৰ কোনখন চিটিক কোৱা হয় পিংক চিটি প্ৰায় আহে পৰীক্ষাত পিংক চিটি হা চ' নামটো মনত ৰাখিবা জয়পুৰ ইংৰাজীত জয়পুৰ বুলি কোৱা হয় জয়পুৰক পিংক চিটি বুলি কোৱা হয় আৰু ব্লু চিটি বুলি যোধপুৰক কোৱা হয় নীলা চহৰ বুলি কাক কোৱা হয় ব্লু চিটি বুলি যোধপুৰক কোৱা হয় আৰু পিংক চিটি বুলি জয়পুৰক কোৱা হয় এইটো মনত ৰাখিবা নেক্সট কুৱেশ্যন এইকেইটা আমি দিয়া কুৱেশ্যনকেইটা আকৌ নিদিওঁ ভাৰতীয় সংবিধানত কোনে সৰ্বাধিক অৱদান আগবঢ়াইছে এইটো আমি সকলো ইম্পৰ্টেণ্ট কুৱেশ্যন ভীমৰাও আম্বেদকাৰে অ'কে নেক্সট কুৱেশ্যন ভাৰতৰ উৰণীয়া শিখ হিচাপে কাক জনা যায় মিলখা সিঙক জনা যায় ভাৰতৰ প্ৰথম ফোন কেতিয়া আৱিষ্কাৰ হৈছিল 1995 অ'কে নেক্সট কুৱেশ্যন আৰ্থিকভাৱে দুৰ্বল উচ্চ জাতিক দিয়া সংৰক্ষণৰ প্ৰমাণপত্ৰ কি বুলি কোৱা হয় এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আৰ্থিকভাৱে দুৰ্বল উচ্চ জাতিক দিয়া সংৰক্ষণৰ প্ৰমাণপত্ৰ কি বুলি কোৱা হয় EWS প্ৰমাণপত্ৰ বা EWS চাৰ্টিফিকেট হয়নে EWS চাৰ্টিফিকেট কেতিয়াবা আহিব পাৰে কুৱেশ্যনটো এনেধৰণে আহিব যে আপুনি বুজিও নাপাব গতিকে বুজি পোৱাটো ভাল কি দিছে চাওক ইয়াতে আমাক দিছে আৰ্থিকভাৱে দুৰ্বল উচ্চ জাতি কি জেনেৰেল কেটেগৰী গতিকে জেনেৰেল কেটেগৰীক কি চাৰ্টিফিকেট প্ৰদান কৰা হয় SC SC যেহেতু OBC চাৰ্টিফিকেট বা বাকীবোৰ চাৰ্টিফিকেট প্ৰদান কৰা হয় হয়নে গতিকে জেনেৰেল সকলক EWS চাৰ্টিফিকেট ইংৰাজীত EWS চাৰ্টিফিকেট প্ৰদান কৰা হয় গতিকে EWS চাৰ্টিফিকেট প্ৰদান কৰা হয় সেইটো মনত ৰাখিবা নেক্সট কুৱেশ্যন ভাৰতত প্ৰথমবাৰৰ বাবে কেতিয়া জৰুৰীকালীন ঘোষণা কৰা হৈছিল 1962 অলৰেডি আমি ডিছকাছ কৰিছোঁ চ' আমি যিমান পৰা সিমান ফাষ্ট কৰিবলৈ চেষ্টা কৰিছোঁ ভিডিঅ'টো সাংবাদিকতাৰ ক্ষেত্ৰত শ্ৰেষ্ঠ অৱদানৰ বাবে মনত ৰাখিবা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কোনটো বঁটা দিয়া হয় সাংবাদিকৰ ক্ষেত্ৰত শ্ৰেষ্ঠ অৱদানৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কোনটো বঁটা দিয়া হয় পুলিটজাৰ বঁটা গতিকে পুলিটজাৰ বঁটা কাক দিয়া হয় সাংবাদিকসকলক দিয়া হয় সেইটো মনত ৰাখিবা নেক্সট কুৱেশ্যন 1938 খ্ৰীষ্টাব্দত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অনুৰোধত ৰাষ্ট্ৰীয় পৰিকল্পনা সমিতি গঠন কৰা হয় ইয়াৰ অধ্যক্ষ কোন আছিল 1938 চনত জৱাহৰলাল নেহেৰু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কোন আছিল জৱাহৰলাল নেহেৰু নেক্সট কুৱেশ্যন ভাৰতীয় মুছলমানৰ বাবে সুকীয়া ৰাজ্যৰ বাবে কোনে প্ৰথমে পাকিস্তান শব্দটো ব্যৱহাৰ কৰিছিল চৌধুৰী ৰহমত আলীয়ে কোনে ব্যৱহাৰ কৰিছিল চৌধুৰী ৰহমত আলীয়ে নেক্সট কুৱেশ্যন মহম্মদ আলী জিন্নাক কোনে হিন্দু মুছলমান ঐক্যৰ ৰাষ্ট্ৰদূত বুলি অভিহিত কৰিছিল সৰোজিনী নাইডুৱে অভিহিত কৰিছিল কি বুলি হিন্দু মুছলমান ঐক্যৰ ৰাষ্ট্ৰদূত বুলি অভিহিত কৰিছিল কাক মহম্মদ আলী জিন্নাক নেক্সট কুৱেশ্যন ভাৰতীয় আন্দোলন কেতিয়াৰ পৰা আৰম্ভ হৈছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ভাৰতীয় আন্দোলন কেতিয়াৰ পৰা আৰম্ভ হৈছিল 1942 চনৰ 9 আগষ্টৰ পৰা আৰম্ভ হৈছিল সেইটো মনত ৰাখিব নেক্সট কুৱেশ্যন ভাৰতীয় আন্দোলনৰ প্ৰস্তাৱৰ খচৰা কোনে প্ৰস্তুত কৰিছিল মহাত্মা গান্ধীয়ে প্ৰস্তুত কৰিছিল বহুতে ভুলকৈ লিখি থৈ আহে নেক্সট কুৱেশ্যন মহাত্মা গান্ধীক কোনে আধা উলংঘা ফকীৰ বুলি কৈছিল আধা উলংঘা ফকীৰ বুলি মহাত্মা গান্ধীক কোনে কৈছিল চাৰ্চিল ব্ৰিটিছ প্ৰধানমন্ত্ৰীয়ে কৈছিল কোনে কৈছিল চাৰ্চিল কোন আছিল ব্ৰিটিছৰ প্ৰধানমন্ত্ৰী আছিল তেখেতে মহাত্মা গান্ধীক আধা উলংঘ বুলি কৈছিল আধা উলংঘ ফকীৰ বুলি নেক্সট কুৱেশ্যন কেবিনেট মিছন প্লেন কেতিয়া তৈয়াৰ কৰা হৈছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন 1946 কেবিনেট মিছন প্লেন তৈয়াৰ কৰা হৈছিল নেক্সট কুৱেশ্যন 1944 চনত গঠন হোৱা অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মন্ত্ৰীসভাৰ সভাপতিত্ব কোনে কৰিছিল জৱাহৰলাল নেহেৰুৱে কৰিছিল সেইটো মনত ৰাখিব নেক্সট কুৱেশ্যন 1946 চনত গঠন হোৱা অন্তৰ্বৰ্তীকালীন চৰকাৰৰ ৰাজেন্দ্ৰ প্ৰসাদৰ কোনটো বিভাগ আছিল ৰাজেন্দ্ৰ প্ৰসাদৰ কি বিভাগ দিয়া আছিল কৃষি আৰু খাদ্য
নেক্সট কুৱেশ্যন ভাৰত আৰু পাকিস্তানৰ মাজত কোনটো সীমাৰেখা অংকন কৰা হৈছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ভাৰত আৰু পাকিস্তানৰ মাজত কোনটো লাইন আছে ৰেড ক্লিফ লাইন ভাৰত আৰু পাকিস্তানৰ যিটো সীমা বা বৰ্ডাৰ এইটো হ'ল ইফালে হ'ল ইণ্ডিয়া আৰু ইফালে হ'ল পাকিস্তান এই যিটো বৰ্ডাৰ যিটো লাইন তাক কি বুলি কোৱা হয় ৰেড ক্লিফ লাইন ওকে কি বুলি কোৱা হয় ৰেড ক্লিফ লাইন বুলি কোৱা হয় এইটো মনত ৰাখিবা ভাৰত আৰু পাকিস্তানৰ বৰ্ডাৰক ৰেড ক্লিফ লাইন বুলি কোৱা হয় নেক্সট কুৱেশ্যন বেংক ৰাষ্ট্ৰীয়কৰণ দিৱস কেতিয়া পালন কৰা হয় 19 জুলাইত 19 জুলাইত বেংক ৰাষ্ট্ৰীয়কৰণ দিৱস পালন কৰা হয় গতিকে মনত ৰাখিবা 19 জুলাইত ওকে নেক্সট কুৱেশ্যন কোন দুখন দেশৰ মাজত বেৰিং জলদ্বীপ আছে আমেৰিকা আৰু ৰাছিয়াৰ মাজত বেৰিং জলদ্বীপ আছে ওকে কাৰ মাজত আছে আমেৰিকা আৰু ৰাছিয়া নেক্সট কুৱেশ্যন ডনাল্ড বেডমেন কোনটো খেলৰ এজন মহান খেলুৱৈ আছিল ডনাল্ড বেডমেন আছিল ক্ৰিকেটৰ গতিকে মনত ৰাখিবা তেখেত এজন ক্ৰিকেটাৰ আছিল নেক্সট কুৱেশ্যন কম্পিউটাৰ পৰিভাষাত MIPS অৰ্থ কি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন গ্ৰেজুৱেট লেভেলৰ হয় সো যিসকলে গ্ৰেজুৱেট উইথ কম্পিউটাৰ দিছে তেওঁলোকে গম পাব কম্পিউটাৰ পৰিভাষাত MIPS অৰ্থ কি MIPS অৰ্থ হ'ল প্ৰতি ছেকেণ্ডত লাখ লাখ নিৰ্দেশনা গতিকে MIPS অৰ্থ হৈছে প্ৰতি ছেকেণ্ডত লাখ লাখ নিৰ্দেশনা নেক্সট কুৱেশ্যন কম্পিউটাৰে অভিগম কৰিব পৰা CPUৰ সৈতে সংযুক্ত ডিভাইচসমূহক কল কৰা হয় কি বুলি পেৰিফেৰেল বুলি কোৱা হয় কি বুলি কোৱা হয় পেৰিফেৰেল নেক্সট কুৱেশ্যন ৰাষ্ট্ৰসংঘৰ প্ৰথমজন মহাসচিব কোন আছিল ট্ৰিক ভেলি আছিল ৰাষ্ট্ৰসংঘৰ প্ৰথমজন মহাসচিব মনত থাকিব নেক্সট কুৱেশ্যন স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল লৰ্ড মাউণ্টবেটেন আছিল স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল নেক্সট কুৱেশ্যন স্বাধীন ভাৰতৰ প্ৰথম ভাৰতীয় গভৰ্ণৰ জেনেৰেল কোন আছিল ৰাজগোপালচাৰী নেক্সট কুৱেশ্যন 1947 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ দিল্লী অধিৱেশনৰ সভাপতিত্ব কোনে কৰিছিল ৰাজেন্দ্ৰ প্ৰসাদে কৰিছিল মনত ৰাখিব নেক্সট কুৱেশ্যন কোন পৰিকল্পনাৰ অধীনত ভাৰত আৰু পাকিস্তানৰ মাজত বিভাজন হৈছিল মাউণ্টবেটেন পৰিকল্পনা এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কোনটো পৰিকল্পনাৰ অধীনত ভাৰত আৰু পাকিস্তানৰ মাজত বিভাজন সৃষ্টি হৈছিল মাউণ্টবেটেন পৰিকল্পনা নেক্সট কুৱেশ্যন ইথিপুথালা জলপ্ৰপাত কোনখন ৰাজ্যত অৱস্থিত ইথিপুথালা জলপ্ৰপাত তামিলনাডুত অৱস্থিত নেক্সট কুৱেশ্যন প্ৰয়াগ কোন চহৰৰ পুৰণি নাম বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন বৰ্তমান এলাহাবাদ হয়নে এলাহাবাদক আগত প্ৰয়াগৰাজ বুলি কোৱা হৈছিল প্ৰয়াগ বুলি কোৱা হয় বৰ্তমান এলাহাবাদৰ হৈছে পুৰণি নাম এলাহাবাদক বৰ্তমান প্ৰয়াগৰাজ বুলি জনা যায় গতিকে বিভিন্ন ধৰণৰ ঠাইৰ নাম চেঞ্জ হৈছে মই অলৰেডি কৈছোঁ সো তোমালোকে নামবোৰ মনত ৰাখিবা প্ৰয়াগ কোনখন চহৰৰ পুৰণি নাম গতিকে এলাহাবাদৰ পুৰণি নাম প্ৰয়াগ তাৰপিছত আকৌ নামটো চেঞ্জ হৈছে নেক্সট কুৱেশ্যন মহাৰাষ্ট্ৰত সৰ্বোচ্চ পৰিমাণত কি ধৰণৰ মাটি পোৱা যায় ক'লা মাটি পোৱা যায় মহাৰাষ্ট্ৰত সেইটো মনত ৰাখিবা নেক্সট কুৱেশ্যন ভাৰতৰ কোনখন ৰাজ্যত পবিত্ৰ তীৰ্থস্থান অমৰনাথ অৱস্থিত অমৰনাথ ক'ত আছে জম্মু কাশ্মীৰত আছে আমি সকলোৱে জানো হয়নে অমৰনাথ ক'ত আছে জম্মু কাশ্মীৰত আছে নাই তোমালোকক মই ৰিভিজন কৰি দিছোঁ যাতে তোমালোকে মনত ৰাখে কুৱেশ্যনবোৰ আমি অলৰেডি ক্লাছত ডিছকাছ কৰিছোঁ এইবিলাক কুৱেশ্যন নেক্সট কুৱেশ্যন কোনখন দেশৰ লগত ভাৰতৰ সীমান্ত দীঘলীয়া বাংলাদেশৰ লগত ভাৰতৰ সীমা দীঘলীয়া হয় নেক্সট কুৱেশ্যন অৰ্জুন বঁটা কেতিয়াৰ পৰা আৰম্ভ কৰা হৈছিল বহুত ইম্পৰ্টেণ্ট 1961 পৰা অৰ্জুন বঁটা আৰম্ভ কৰা হৈছিল 1961 পৰা নেক্সট কুৱেশ্যন ৰাজ্যসমূহে মাতৃভাষাত প্ৰাথমিক শিক্ষা প্ৰদানৰ ব্যৱস্থা আছেনে অনুচ্ছেদ 350 আছে আৰ্টিকল কোনটো আৰ্টিকলত আছে আপোনালোক খুদিব পাৰে আৰ্টিকল 350 আছে কি আছে ৰাজ্যসমূহে মাতৃভাষাত প্ৰাথমিক শিক্ষা প্ৰদানৰ ব্যৱস্থা আছে গতিকে প্ৰতিখন ৰাজ্যই নিজৰ মাতৃভাষাত শিক্ষা প্ৰদান কৰিব পৰা এটা আইন আছে সেইটো মনত ৰাখিবা আৰ্টিকল 350 নেক্সট কুৱেশ্যন উইম্বলডনত জয়ী হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা হোৱাৰ গৌৰৱ কাৰ আছিল উইম্বলডনত ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে সানিয়া মিৰ্জা মনত ৰাখিবা নেক্সট কুৱেশ্যন কোনটো আছিল ভাৰতৰ প্ৰথম নদী উপত্যকা প্ৰকল্প দামোদৰ উপত্যকা প্ৰকল্প আছে ভাৰতৰ প্ৰথম নদী উপত্যকা প্ৰকল্প সেইটো মনত ৰাখিবা নেক্সট কুৱেশ্যন পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোনখন নীল নদী হৈছে পৃথিৱীৰ আটাইতকৈ দীঘল নদী সেইটো সকলোৱে জানে ওকে নেক্সট কুৱেশ্যন অশোক কোন ধৰ্ম গ্ৰহণ কৰিছিল অশোকে কি ধৰ্ম গ্ৰহণ কৰিছিল অশোকে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন নেক্সট কুৱেশ্যন কেতিয়া সংঘটিত হৈছিল ধামি গুলীচালনৰ ঘটনা গতিকে ধামি গুলীচালনৰ ঘটনা 1939ত সংঘটিত হৈছিল 1939 চনৰ 16 জুলাইত সেইটো মনত ৰাখিবা নেক্সট কুৱেশ্যন ভাৰতৰ সংবিধান কেতিয়া বলবৎ হৈছিল 1950 চনৰ 26 জানুৱাৰীৰ পৰা ভাৰতৰ সংবিধান বলবৎ হৈছিল চনটো বহুতে নাজানে চনটো জানিলেও তাৰিখটো নাজানে নেক্সট কুৱেশ্যন ভাৰতৰ সংবিধানৰ ৰক্ষক কোন আছিল উচ্চতম ন্যায়ালয়ে ভাৰতৰ সংবিধানৰ ৰক্ষক কোন চনত ৰাষ্ট্ৰীয় মহিলা আয়োগ আইনখন
সংসদে গৃহীত হৈছিল 1990 চনত 1990 চনটো মনত ৰাখিবা 1990 নেক্সট কোৱেশ্যন চ কোৱেশ্যন না এইকেইটা আছিল আজি মুঠ আমি টোটাল 100টা কোৱেশ্যন আমি ডিছকাছ কৰিলোঁ আকৌ আপোনালোকৰ লাইভ ক্লাছ লৈ আহিম 9টা বজাত গতিকে লাইভ ক্লাছটো কৰিব বহুত ইম্পৰ্টেণ্ট ড্ৰাইভাৰৰ কাৰণে আৰু যিসকলে গেট থ্ৰীত পৰীক্ষা দিব তেওঁলোকৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোক সকলোৱে আমাক ইমান মৰম দিয়াৰ বাবে আপোনালোকৰ কাৰণে সদায় ভাল ভাল কোৱেশ্যন লৈ আহিব পাৰিছোঁ গতিকে ক্লাছটো কৰিব 100% কমন অহাটো চান্স আছে চ' আপোনালোকে ভালকৈ প্ৰেক্টিছ কৰিব চ' বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি ক্লাছটো ইমানতে সমাপ্ত কৰি অন্য এটা ক্লাছত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম